চৌদিশে এতিয়া কেৱল ৰাজনীতিৰ খবৰ খবৰ ৰাখিছেনে সংগোপনে ৰঙীন হৈছে ধৰণী হয় এয়া যে বসন্তৰ আগমনী লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চৌদিশে কেৱল এতিয়া ৰাজনীতিৰ খবৰ আজি আপোনাক লৈ যাম অন্য এখন পৃথিৱীলৈ প্ৰথমে চাওক এই অৰ্কিডবোৰ তালে চাই থাকিবলৈ মন যোৱা এই ফুলবোৰে এতিয়া জাতিষ্কাৰ কৰিছে এখন বাগান ৰাজনৈতিক দল বা নেতাৰ ভাষণ নহয় আজি আপোনাক শুনাম বিলুপ্তপ্ৰায় অৰ্কিড সংৰক্ষণ কৰা এজন ব্যক্তিৰ কাহিনী এজোপা দুজোপাকৈ সংগ্ৰহ কৰি গঢ় দিয়া এই বাগিচাখনত আছে 200ৰো অধিক অৰ্কিড এয়া চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বেংটনৰ অন্থাইবাৰীৰ অঞ্জুৰাম নাৰ্চাৰীৰ অৰ্কিড সংগ্ৰহস্থলী দ্ৰুতগতিত ধ্বংস হোৱা বনাঞ্চলৰ পৰা ক্ৰমশ হেৰাই যাবলৈ খোজা এই অৰ্কিডসমূহ সংগ্ৰহ আৰু সংৰক্ষণত ব্ৰতী হৈছে এওঁ কিন্তু এইগৰাকী ব্যক্তিৰ মনলৈ কেনেকৈ আহিছিল অৰ্কিড সংৰক্ষণৰ ধাৰণা আপোনাৰ বিষয় মানে তেনেকৈ মই জংগলত গৈছিল আকৌ সৰু সময়ত আমাৰ গাঁৱৰ মানুহবিলাক গাড়ী লৈ আমি কাঠ আনিছিল তো কাঠ মানে এই যে কিবা খৰি কাঠ এইবিলাক আনিছিল তেতিয়া আমাৰ মনত পৰিল এইবিলাক ৰখা যাব নেকি পাছত তেতিয়াৰ পৰাই মনত পৰিল এইবিলাকতো ধ্বংস হ'ব জংগলবিলাক সেইকাৰণে এইবিলাক ৰাখিম বুলি ভাবিয়ে মই এইবিলাক কৰা হৈছে আৰু পিছত যাতে আমাৰ পিছৰ মানুহবিলাক দেখা পায় বা বুজি পায় চিনি পায় আমাৰ অসমৰ মানুহবিলাক এইবোৰ যাতে চিনি পায় এইবিলাক ভাবিয়ে মই এইবিলাক কৰা হৈছে চৰকাৰ বা বিভাগীয়ভাৱে কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে কেৱল একক প্ৰচেষ্টাত আৰম্ভ কৰিছে অৰ্কিড ফুলৰ সংৰক্ষণ টকা পইচাটো মই যি পাই এটা দিয়ে কৰে মই নিজস্ব পৰিশ্ৰম কৰি মই য'ত পাই তাতে যায় আনে কোনোমতে যায় তেনেকৈ আনে আৰু কি এই অৰ্কিড ফুলৰ সংৰক্ষণ চাবলৈ বিভিন্ন ঠাইৰ পৰা লোকৰ আগমন ঘটে ভাৰত-ভূটান সীমান্তৰ বেংটলৰ অন্থাইবাৰীলৈ বহুত আহে গুৱাহাটীৰ পৰা আহে ডিব্ৰুগড় কি পৰা আহে বহুত ঠাইৰ পৰা আহে অলপ আগতে আহিছিল আপোনালোকে অহাৰ আগতে বহুত আছিল কেইটামান কৰিও যেনিবা ধৰ হাইব্ৰিড আছে এইবিলাকক কৰে আৰু এইবিলাক যিটো মই নাপায় সেইবিলাক মই নকৰে উল্লেখ্য যে মানুহজনে বিগত 20 বছৰ ধৰি একক প্ৰচেষ্টাত সংগ্ৰহ কৰিছে 200ৰো অধিক প্ৰজাতিৰ অৰ্কিড ফুলৰ গছ নিজৰ বাসগৃহতেই স্থাপন কৰিছে দুটাকৈ অৰ্কিড ফুলৰ সংগ্ৰহালয় লোকজনৰ বাসগৃহৰ চৌদিশে এতিয়া নানা ৰঙী অৰ্কিড যি দৃশ্যই এতিয়া মোহিত কৰিছে সকলোকে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক